নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এই কোভিড সৃষ্ট পৰিবেশৰ মাজতো আমি এটা বেলেগ বিষয় পৰ্যবেক্ষণৰ বাবে লৈছো এই বিষয়টো এই কাৰণে আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ এই বিষয়টোৰ সৈতে অসম আৰু অসমীয়াৰ ভৱিষ্যত জড়িত হৈ আছে এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ এই বিষয়টোক লৈ বহু আলোচনা হৈছে বহু বাক বিতণ্ডা হৈছে বিভিন্ন ধৰণৰ তৰ্ক ইত্যাদি হৈছে কিন্তু বিষয়টো এতিয়ালৈ উৰ পৰা নাই অসম্পূৰ্ণ হৈ থকাৰ দৰে এটা পৰিবেশৰ মাজত আছে আপুনি মই এটা সময়ত বহুলভাৱে চৰ্চা কৰি থকা প্ৰসংগ NRC এই প্ৰসংগ আজি পুনৰ এবাৰ প্ৰাসংগিক হৈ উঠিছে আপোনালোকে জানে যে প্ৰায় 1600 কোটি টকা ব্যয় কৰি NRC খন প্ৰস্তুত কৰাৰ NRC খন উন্নীত কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যদিওবা 2013 চনৰ পৰা গোটেই কুচকাৱাজটো আৰম্ভ হৈছিল কিন্তু 2015 চনৰ পৰা নথিপত্ৰ ইত্যাদি গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 2018 চনৰ 30 জুলাইত প্ৰথমখন খচৰা আৰু তাৰ পিছত যি সম্পূৰ্ণ যি NRC বুলি প্ৰতীক হাজেলাই যিখনক অভিহিত কৰি গৈছিল সেইখন কিন্তু আজিও প্ৰকাশ নাপালে প্ৰায় 19 লাখ লোক বাদ পৰি ৰৈছিল এই NRCত অন্তৰ্ভুক্তিৰ পৰা কিন্তু তাৰ পিছত আজি বিষয়টো কিয় আমি চৰ্চাৰ মাজলৈ আনিছো আপোনালোকে শুনি আচৰিত হ'ব যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই এই গোটেই বিষয়টোত এক নিৰ্দেশনা জাৰি কৰি বা নটিফিকেশ্যন জাৰি কৰি এখন প্ৰকাশ কৰিব লাগিছিল 2019 ৰ 31 জুলাইৰ পৰা আজি কিমান সময় বাগৰি গ'ল চাওক মাত্ৰ আমি যদি কওঁ এটা শব্দ ডিসপ্লে এইখন NRC খন আজি মাত্ৰ ডিসপ্লে হৈ আছে এইখন প্ৰকাশ পোৱাৰ যিটো প্ৰসংগ যদি আমি কওঁ আইনগতভাৱে কিন্তু সেয়া সম্ভৱ হৈ উঠা নাই 19 লাখৰ মাজত স্বদেশী বিদেশী যি বুলি অভিহিত নকৰক সকলো সোমাই আছে কিন্তু তাৰ পাছতো আমি এই NRC খনক লৈ ইমান আলোচনা কিয় কৰিবলগীয়া হৈছে কাৰণ হল এটা শেহতীয়া কাৰণটো হল যে 8 তাৰিখে এখন পত্ৰ বা শপতনামা প্ৰধানতঃ শপতনামা ৰাজ্যিক যিগৰাকী সমন্বয়ক হিতেশ দেৱ শৰ্মা তেখেতে এখন ড্ৰাফট কৰাৰ পিছত 11 তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে য'ত যথেষ্টকেইটা স্পৰ্শকাতৰ যথেষ্টকেইটা গুৰুত্বপূৰ্ণ বিষয় তেওঁ সন্নিবিষ্ট কৰিছে য'ত কেতবোৰ অভিযোগ আছে বুলি ক'লে অত্যুক্তি কৰা নহ'ব এই প্ৰসংগটো আজি যদি আমি কওঁ কেইবাদিনো পাৰ হৈ গ'ল আমি কি শাসক কি বিৰোধী কাৰো মাজত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা নাই স্পষ্টভাৱে যদি কওঁ এতিয়ালৈ যদি কোনোবাই কৰবাত কৰিছে ব্যক্তিগতভাৱে আমি নাজানো আনুষ্ঠানিকভাৱে পোৱা নাই কোনো জাতীয় দল সংগঠনক এই বিষয়টো সন্দৰ্ভত আমি বিশেষভাৱে পুনৰ শব্দটো প্ৰয়োগ কৰিব খুজিছো বিশেষভাৱে সৰব হোৱা আমি দেখা নাই এই শপতনামাত যিকেইটা প্ৰসংগ উল্লেখ আছে তাৰ ভিতৰত অন্যতম হৈছে যে এই NRC খন সামগ্ৰিকভাৱে সময় সাপেক্ষে পুনৰীক্ষণ কৰিব লাগে এইটো হল ৰাজ্যিক সমন্বয়কৰ শপতনামাত থকা তেওঁৰ ভাষ্য এই বিষয়টো আলোচনা কৰিব খুজিছো এই বিষয়টো আলোচনা কৰাৰ বাবে আজি কেইবাগৰাকীও বিশেষভাৱে আমন্ত্ৰিত আলোচক আমাৰ মাজত আছে আমাৰ মাজত যেহেতু আকৌ এবাৰ বিধায়ক নিৰ্বাচিত হোৱা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়া উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে APWৰ সভাপতি অভিজিত শৰ্মা মই আপোনাক স্বাগতম জনাইছো আমাৰ সৈতে এগৰাকী জ্যেষ্ঠ সাংবাদিক ডিব্ৰুগড়ৰ পৰা বুলন কুমাৰ শইকীয়া সংযুক্ত হৈ আছে বুলন কুমাৰ শইকীয়া মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত ৰাজনৈতিক বিশ্লেষক শ্যামকানু মহন্ত এই মুহূৰ্তত তেখেত উপস্থিত আছে বোধহয় আমি শ্যামকানু মহন্তক স্বাগতম জনাইছো আৰু লগতে আমাৰ মাজত উপস্থিত থাকিব কিছু মুহূৰ্তৰ ভিতৰত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আমি তেখেতৰ কাষলৈ যাম অহাৰ লগে লগে কিন্তু এই যিটো বিষয় মই অভিজিত শৰ্মাৰ কাষলৈ এই কাৰণে আহিব খুজিছো যে বিষয়টো সন্দৰ্ভত আপোনালোক একেবাৰে প্ৰথমৰ পৰাই জড়িত হৈ আছে আজি যিখন শপতনামা দাখিল কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ত ৰাজ্যিক সমন্বয়কগৰাকীয়ে এইখন আপোনালোকে পুংখানুপুংখভাৱে অধ্যয়ন কৰিছে যিখিনি কথা
আজি ইমান মাহে আজি 1.5 বছৰে কৈ আছিলোঁ সেইখিনি কথাই এই শপতনামাখনত আছে 1 আগষ্ট 2018 31 আগষ্ট 2019 1 বছৰ এইখিনি কথাকে কৈ আছিলোঁ তাৰ মাজত ৰিভেৰিফিকেশ্যনৰ কথা কৈ আছিলোঁ ৰিভেৰিফিকেশ্যন লাগে 100% ৰিভেৰিফিকেশ্যন লাগে আৰু আজি এই শপতনামাখনত এইখিনি আমি কোৱা কথাখিনিয়ে আখৰে আখৰে লিখিছে তেখেতে এতিয়া কথাটো হ'ল যে 31 আগষ্টৰ এনআৰচিখন ওলোৱাৰ আগতে আমি কৈ আছিলোঁ ৰিভেৰিফিকেশ্যন এটা কৰি চাব লাগে কাৰণ সুপ্ৰিম কোৰ্টে মনিটৰ কৰি থকা বুলি যদিও কৈছে সুপ্ৰিম কোৰ্টৰ প্ৰতিনিধি কোনো অসমত নাছিলে হাজেলাই নিজে কাম কৰিছিলে আৰু নিজে ৰিপৰ্ট জমা দিছিলে আমি বাৰে বাৰে কমিটি এখন বনোৱাৰ কথা ক'লোঁ অসমৰ বিশিষ্ট আমি 12জন ব্যক্তিৰ নাম লিষ্টত কমিটিখনত দিছিলোঁ যে এখন কমিটি মনিটৰিং কমিটি এখন লাগে যোনে অসমত মনিটৰ কৰিব ভাল বেয়া গোটেইখিনি সুপ্ৰিম কোৰ্টক ৰিপৰ্ট কৰিব সুপ্ৰিম কোৰ্টে সেইটো হ'বলৈ নিদিলে পিছত আমি গম পাইছোঁ এইটো হাজেলাই নিদিলে হ'বলৈ সো 31 আগষ্ট 2019 যিদিনাখন আমি ধৰ্ণাত বহিছিলোঁ এনআৰচি প্ৰকাশ হোৱাৰ দিনাখন সেইদিনাখনেই আমি কৈছিলোঁ যে এইখন এনআৰচি এখন দলিল নহয় ই এখন পয়া লগা দলিল বুলি কৈছোঁ জাতি ধ্বংস কৰাকাৰী এখন দলিল যিটো কাৰণে এনআৰচিখন প্ৰকাশ কৰা হৈছিলে সেইটো হ'ল বিদেশী চিনাক্তকৰণৰ কাৰণে কিন্তু বিদেশী চিনাক্তকৰণ নকৰি প্ৰায় 50,000 বা 60,000 মান মানুহ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নাম এনআৰচিখনত নাই সেইটো হ'ল চবতকৈ দুখ লগা বিষয় আজি 1.5 বছৰ হ'বৰ হ'ল সেই ভূমিপুত্ৰ খিলঞ্জীয়া মানুহখিনিয়ে বুকুত এটা বুজা লৈ এতিয়াও আছে কিছুমান আমি হেৰুৱালোঁ আমাৰ মাজৰ পৰা গুচি গ'ল যে আমাৰ নাম এনআৰচিত নাই সেই বুজাটো এতিয়াও থাকি গ'ল এতিয়া 19 লাখ যিটো সংখ্যা 19 লাখৰ 3,03,700 কিমানে এনআৰচিত তাৰমানে এপ্লাই কৰা নাই সেই মানুহখিনিৰ নাম সোমাই দিছে 55,000 মানুহ ভাৰতৰ অসমৰ বেলেগ ৰাজ্যৰ মানে ভাৰতৰ বেলেগ ৰাজ্যৰ ইউপি বিহাৰ সেইখিনি ভেৰিফিকেশ্যন কৰি নাহিল সেইখিনি নাম সোমাই দিছে বাপেকৰ নাম আছে পুতেকৰ নাম নাই মাকৰ নাম আছে জীয়েকৰ নাম নাই তেনেকৈ সোমাই দিছে সোমাই এটা 19 লাখ এটা সংখ্যা ওলাই দিছে কিন্তু ভালকৈ যদি চাবলৈ যায় এই 19 লাখৰ 1.5 লাখ মানে হ'ব বিদেশী যিটো কাৰণে আমি কৈ আছোঁ 100% ভেৰিফিকেশ্যন এতিয়া অসম চৰকাৰে কৈ আছে 20% বৰ্ডাৰ এৰিয়াত আৰু 10% বাকী এৰিয়াখিনিত 11 তাৰিখৰ এফিডেভিটখনে প্ৰমাণ কৰি দিছে যে ইয়াতে 40% ভুল আছে আমিও কৈছোঁ 100% ভুল নহয় 60% শুদ্ধ 40% ভুল যেহেতু 40% ভুলটো ষ্টেট কোঅৰ্ডিনেটৰে প্ৰমাণ কৰি সুপ্ৰিম কোৰ্টক জনালেই এতিয়া কিহৰ কাৰণে আমি 20%ত লাগি আছোঁ আমি 100%ত যাব লাগিব 100% ৰিভেৰিফিকেশ্যন কৰিলেহে আমি এখন শুদ্ধ এনআৰচি পাম এটা কথা আমাৰ সদাশয় দৰ্শকসকলক আমি জনাব খুজিম যে আমি কেতবোৰ তথ্য পাইছোঁ কেতবোৰ বিষয় আজি আলোচনাৰ কাৰণে আমি বাছি লৈছোঁ আৰু এই বিষয়বোৰ এনেধৰণৰ যে আমাৰ দৰ্শকসকলে নিশ্চয় গম পাইছে যে ৰাজ্য চৰকাৰখনে নতুনকৈ এতিয়া আকৌ এবাৰ শপত লোৱাৰ পিছত নতুন মন্ত্ৰীসভাই শপত লোৱাৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 20% সীমান্ত অঞ্চলত আৰু 10% বাকী অঞ্চলসমূহত পুনৰীক্ষণৰ কথাটো চৰকাৰে আগবঢ়াব বুলি কৈছিল কিন্তু আমি এটা তথ্য এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাব খুজিছোঁ যে এই বিষয়টো যেহেতু বহুতেই এই বিষয়টো সন্দৰ্ভত আচলতে প্ৰশ্ন কেতবোৰ নিশ্চয় উত্থাপন কৰিব বুলি আমাৰ ধাৰণা প্ৰশ্নটো হৈছে এনেধৰণৰ সেই সময়ত যেতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল আৰু সেই বৈঠকখনত অমিত শ্বাহৰ উপস্থিতিত সৰ্বানন্দ সোণোৱাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰি সেই সময়ত ৰাজ্যৰ গৃহ বিভাগক দায়িত্ব দিছিল যে তাৰিখটো আছিল 20 ছেপ্টেম্বৰ 2020 আৰু তাতেই এই পুনৰীক্ষণৰ বাবে এটা আবেদন জনাবৰ কাৰণে কৈছিল কিন্তু পুনৰীক্ষণৰ এই যিয়ে নহওক 20% 10% যিয়ে নহওক আবেদনখন জনাবলৈ কৈছিল যদি মোৰ ভুল হয় কিন্তু এক বিশেষ লবিয়ে আমি ক'বলৈ কুণ্ঠাবোধ নকৰোঁ কাৰণ কোন থাকে গৃহ বিভাগত কোন থাকে আমাৰ চৰকাৰ যাৰে নহওক মন্ত্ৰী যিয়ে নহওক কিন্তু এই বিভাগসমূহ পৰিচালনা কৰে আমোলা বিষয়াই আমোলাসকলে এই বিষয়টোত কিয় তেওঁলোক তৎপৰ নহ'ল
কিয় সেই সময়ৰ পৰা আজিলৈ এই পুনৰীক্ষণৰ আবেদনখন তেওঁলোকে কৰিব নোৱাৰিলে এই প্ৰশ্ন আজি উত্থাপন হৈছে বাইলুং মই কৈ লওঁনে মাজতে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গৃহ বিভাগক ক'লে যে ফাইল কৰিব লাগে কিন্তু বস্তুটো এতিয়াও ফাইল আজি 7 মাহ হৈ গ'ল তাৰে মই 2 মাহ বাদ দিলোঁ আমি ইলেকশ্যনৰ কাৰণে বাদ দিলোঁ 2 মাহ যিটো কাম আজি ছেপ্টেম্বৰ বা অক্টোবৰতে হ'ব লাগিছিল সেই কামটো এতিয়াও কিয় নহ'ল আৰু হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই এফিডেভিটখন ফাইল কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা কৰা নাই কিন্তু তেখেতে ব্যক্তিগতভাৱে ৰাজ্যিক সমন্বয়ক হিচাপে কৰিছে আমাৰ কথাটো হ'ল যে গৃহ বিভাগত হাজেলাৰ কোনোবা মানুহ আছে নেকি আমাক এই প্ৰশ্নটোৰ উত্তৰ লাগে ঠিক আছে যে কোনে হাজেলাক বচাব বিচাৰি আছে আমি কোনো কথাটো হ'ল যে আমি গোটেই প্ৰক্ৰিয়াটো আমি জানো এটা ব্যৱস্থাৰ অধীনত চলে মই লক্ষ্য কৰোঁ আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপোনালোকৰ এতিয়া যিহেতু আকৌ চৰকাৰে আপোনালোকৰ দলে আকৌ চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰিলে নতুন মুখ্যমন্ত্ৰীগৰাকীয়েও এইখিনি কথা উল্লেখ কৰিছে সৰ্বানন্দ সোণোৱালে যিখিনি কথা কৈ গৈছিল যিখিনি দায়িত্ব দি গৈছিল সেইখিনি তেতিয়া আমোলাই পালন নকৰিলে পোনপটীয়াকৈ আমি ক'ব পাৰোঁ আমোলাই পালন নাই কৰা নহ'লে আমি এটা বেলেগ ৰূপ দেখিলোহেঁতেন আজি ৰাজ্য চৰকাৰে নতুনকৈ ঘোষণা কৰাৰ পিছত আমি দেখিছোঁ যে হিতেশ দেৱ শৰ্মাই তেখেতে নিজাববীয়াকৈ NRCৰ ৰাজ্যিক সমন্বয়ক হিচাপে তেখেতে এই বিষয়টো আনিবলগীয়া হৈছে এতিয়া কথাটো হ'ল যে এই যিটো আমি ব্যৱস্থাৰ অধীনত কাম চলি আছে অসমত যিটো আজি অভিজিৎ শৰ্মাই যিটো অভিযোগ উত্থাপন কৰিছে এতিয়া আকৌ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অভিজ্ঞ এগৰাকী ব্যক্তি ৰাজনৈতিকভাৱে আৰু তেওঁ কেইবাখনো চৰকাৰত তেখেত দায়িত্বশীল মন্ত্ৰী হিচাপে যিহেতু কাৰ্যনিৰ্বাহ কৰি গৈছে এই লোকসকলে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনতো এনেধৰণৰ কামতেই তেওঁলোক লিপ্ত হৈ থাকিব নেকি হুহুকা পিছলা নীতিয়ে তেওঁলোকে অৱলম্বন কৰি থাকিব নেকি ৰাজদীপ আচলতে 2005 চনৰ 5 জুন ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে যি NRC আপোনাৰ প্ৰণয়নৰ যে সিদ্ধান্ত হৈছিল ডক্টৰ মনমোহন সিঙৰ অধ্যক্ষতাত যি অনুষ্ঠিত সভা সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰ প্ৰতিনিধি তাকো গৈ আমি সকলোৱে জানো যে ৰাজনৈতিক সদিচ্ছা নথকাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতো উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত 2013ৰ পৰা ইয়াৰ কাম আৰম্ভ হ'ল তাৰ পূৰ্বে আমি পাইলট প্ৰজেক্ট কেইটাৰ কথা জানোৱে পুনৰ কোৱাৰ প্ৰয়োজন নাই পাইলট প্ৰজেক্ট কেইটাৰ যোগেদি কি ধৰণে গোটেই প্ৰক্ৰিয়াটোকে আইন শৃংখলাৰ দোহাই দি বন্ধ কৰিব বিচৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু গোটেই প্ৰক্ৰিয়াটো প্ৰণয়নৰ সময়ত যদিও উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ছুপাৰভিশ্যনত কৰা বুলি কৈছে তেওঁলোকৰ পৰ্যবেক্ষণত মাননীয় মহামান্য উচ্চতম ন্যায়ালয় কিন্তু আমি দেখা পালোঁ যে জিলা উপায়ুক্তৰ পৰা আদি কৰি আপোনাৰ চাৰ্কেল অফিচাৰলৈকে এই গোটেইখিনি যিটো পৰিকাঠামোটো অসম চৰকাৰৰ পৰিকাঠামো গৃহ বিভাগৰ ৰেভিনিউ বিভাগৰ গতিকে এই সময়ছোৱাত গতিকে যোৱাবাৰ আমি দেখা পালোঁ যে তেতিয়াৰ আমাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে কেৱল কৈছিল যে সময়মতে NRCৰ কাম সুপ্ৰিম কোৰ্টে যি টাইম ফ্ৰেম দিছিলে সময়মতে কৰিব বদ্ধপৰিকৰ তাতকৈ এটা শব্দ বঢ়াই কোৱা নাছিল আৰু এই কথাষাৰ এইকাৰণে কৰিছিল যিহেতু চৰকাৰী বিভাগসমূহ তাত জড়িত হৈ আছে তেতিয়া কিছু পক্ষৰ ন্যস্ত স্বাৰ্থজড়িত যি পক্ষ তেওঁলোকে যে প্ৰতীক হাজেলাক এই কথাখিনি ক'লে প্ৰতীক হাজেলাই যেতিয়া তেখেতৰ নিজৰ কেপাচিটিত সুপ্ৰিম কোৰ্টক এই কথাষাৰ জনালে মহামান্য আদালতক মহামান্য আদালতে মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কি বক্তব্য ৰাখিলে আমি সকলোৱে জানো গতিকে ৰাজ্য চৰকাৰৰ মহামান্য আদালতে এনেকুৱা এটা আপোনাৰ লক্ষ্মণ ৰেখা বান্ধি দিয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ কৰণীয়খিনিত বা এখন ৰাজ্যৰ মুৰব্বীজনৰ কৰিবলগীয়া হয়তো বহুত সীমিত হৈ পৰে 15 মিনিট সময় ধৰি যিটো অবজাৰভেশ্যন দিলে মহামান্য 13 জুলাই 2017 হয় আৰু ইয়াৰ পাছত এতিয়া নতুন চৰকাৰ আমাৰ গঠন হৈছে আৰু হাজেলা ডাঙৰীয়াৰ গোটেই এক্টিভিটিজখিনি আমাৰ অভিজিৎ শৰ্মা ডাঙৰীয়া তেখেতলোকৰ নেতৃত্বত যি ধৰণে বাৰম্বাৰ আজি 5-6 বছৰ ধৰি তেওঁলোকে যি ধৰণে উদঙাই আহিছে আৰু এইটো কোনো ধৰণৰ কথা হ'বই নোৱাৰে এইকাৰণে পুনৰীক্ষণৰ প্ৰয়োজন আছে আমাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথমখন সংবাদমেলতেই ইয়াৰ যুক্তি দাঙি ধৰিছে যে কি কাৰণে লাগে আৰু অভিজিৎ শৰ্মা ডাঙৰীয়াৰ তেখেতেও এটা অত্যন্ত সবল যুক্তি দাঙি ধৰিছে যিটো আমাৰ চিকদাৰ ডাঙৰীয়া আমাৰ লগত আজি বহি আছে তেওঁ এই কথাত একমত হ'ব কাৰণ আমি সীমান্তৱৰ্তী অঞ্চলত কেলৈ কৈছোঁ যে আমাৰ বাংলাদেশৰ পৰা অহা বা বাংলাদেশী মূলৰ সন্দেহযুক্ত বিদেশীৰ কাৰণে অসমৰ বিদেশী সমস্যাৰ মূল উৎপত্তি বুলি আমি সকলোৱে স্বীকাৰ কৰোঁ আৰু ধৰ্মৰ কোনো কথা নহয় আমি ধুবুৰী গোৱালপাৰা বা সেই বৰ্ডাৰ অঞ্চলৰ আমি যিসকল ইছলাম ধৰ্মী ৰাইজ আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ তেওঁলোকো ছেটিছফাইড নহয় ৰাতিৰ ভিতৰতে হস্পিটেল আপোনাৰ ধৰি লওক আপোনাৰ হেল্থ চেণ্টাৰ জ্বলাই দিয়া হৈছে য'ৰ পৰা বাৰ্থ চাৰ্টিফিকেট অনা হৈছে আৰু তাত ধুবুৰী ডিষ্ট্ৰিক্টত য'ত
এৰৰলেছ NRC দিয়া হৈছে, মোটামুটি অলমষ্ট এৰৰলেছ, য'ত আমাৰ সকলোতকৈ সন্দেহ আছিল। গতিকে অভিজিৎ শৰ্মাই যিটো কথা কৈছে যে 100% পুনৰীক্ষণৰ প্ৰয়োজন আছে তেনেকুৱা ঠাইত, গতিকে এই কথাখিনি এখন বিদেশীমুক্ত অসমৰ বা বিদেশীমুক্ত এখন NRCৰ কাৰণে সম্পূৰ্ণ প্ৰয়োজন আছে। এতিয়া নিশ্চিত ৰূপত আমাৰ মাননীয় নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ হাতত গৃহ বিভাগ আছে, তেখেতে নিশ্চয় এইটো ৰিভিউ কৰিব আৰু আবেদনখন নিশ্চিত ৰূপত দাখিল কৰিব। আৰু তাৰ পূৰ্বেই 11 তাৰিখে ইতিমধ্যে ৰাজ্যিক সমন্বয়ক ডাঙৰীয়াই এই যিখন এফিডেভিটখন আনুষ্ঠানিকভাৱে দিছে। হয়, আমি এই কথাখিনি পাতিছোঁ। মই চিকদাৰ ডাঙৰীয়াৰ কাষলৈ আহিম, কিন্তু শ্যামকানু মহন্ত আমাৰ সৈতে সংযুক্ত হৈছে। শ্যামকানু মহন্ত, এই গোটেই বিষয়টোত আমি যিহেতু শপত লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰসংগটো উল্লেখ কৰিছিল, কিন্তু ইয়াৰ পূৰ্বেই আমি দেখিলোঁ যে হিতেশ দেৱ শৰ্মাই তেওঁ সামগ্ৰিক এটা পুনৰীক্ষণ আৰু সময় সাপেক্ষ, সময় নিৰ্ধাৰিত এটা পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক তেওঁ আবেদন জনাইছে, শপতনামা দাখিল কৰিছে, য'ত চমৰীয়াৰ উদাহৰণ দিয়া হৈছে, য'ত অৰিজিনেল ইনহেবিটেণ্টৰ নামত বা আমি যদি কওঁ আদি বাসিন্দাৰ নামত যি ধৰণে ইয়াত জালিয়াতিৰ আশ্ৰয় লোৱা হ'ল, বংশবৃক্ষৰ নামত যিসমূহ 40%তকৈও অধিক জালিয়াতিৰ আশ্ৰয় লোৱা হৈছে, এই প্ৰসংগসমূহ তেওঁ টানি আনি স্পষ্টভাৱে তেওঁ কথাখিনি উল্লেখ কৰি মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। কিন্তু এতিয়া কথা হ'ল, বহুতেই প্ৰশ্ন উত্থাপন কৰি আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাক লৈ। যদিওবা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 20% সীমান্তত, 10% বাকী অঞ্চলত, কিন্তু সামগ্ৰিক পুনৰীক্ষণৰ কিন্তু প্ৰয়োজনীয়তাৰ কথা আজি ৰাজ্যিক সমন্বয়কৰ ফালৰ পৰা কোৱা হৈছে। আপুনি এই গোটেই বিষয়টো কেনেধৰণে পৰ্যবেক্ষণ কৰে? ধন্যবাদ ৰাজদীপ। আমি বহুত দিনৰ পৰা এইখিনি কথা পাতিছোঁ, ৰাজদীপ বাইলুং বৰুৱা মনত পৰিব, এই বিষয়ে আমি কেইবাটাও শ্ব' কৰিছিলোঁ। NRCখন আমি সকলোৱে আশা কৰিছিলোঁ ভাল NRCখন হ'ব। প্ৰথম কথাটো হৈছে নহ'ল, NRCখন ত্ৰুটিমুক্ত NRC নহ'ল। আৰু এই যিহেতু এইটো এটা আইনী প্ৰক্ৰিয়াৰ মাজেদি গৈছে, ইয়াত কিছুমান বাধ্যবাধকতা থাকে, কিন্তু তথাপি মই ভাবোঁ যে চৰকাৰখনে এই ক্ষেত্ৰত আৰু কিছুমান ক্ষিপ্ৰ সিদ্ধান্ত কৰিব পাৰিলেহেঁতেন। আজি প্ৰায় এবছৰমান আগত, 2 বছৰমান আগত হয়তো যেতিয়া NRCখন ওলালে বা 19 লাখ বিদেশী এটা ফিগাৰ লোৱাৰ লগতে বহুখিনি সন্দেহযুক্ত বাদ পৰি গ'ল আৰু জেনুইন কিছুমান চিটিজেন থাকি গ'ল। চ' এই সময়তো চৰকাৰখনে এইটো ৰাজনৈতিক সিদ্ধান্ত, মই এজন অফিচাৰলৈ ঠেলি দিব নিবিচাৰোঁ। মই ভাবোঁ যে এটা হৈছে প্ৰক্ৰিয়াটো ভুল, প্ৰক্ৰিয়াটোত বহুখিনি ত্ৰুটি বিচ্যুতি থাকি গ'ল, সেইটো হয়তো অলপ অফিচিয়েল মিষ্টেক থাকিব পাৰে, কিন্তু এই যিটো ডকুমেণ্টখন NRCখন ওলালে সেইখন আমি নস্যাৎ কৰিব নোৱাৰোঁ। এটা বেছ ডকুমেণ্ট হ'ল, এটা প্ৰচেছৰ জৰিয়তে এটা কৰা হ'ল, NRCখন ওলালে, আৰু সেই প্ৰচেছটোত মই ভাবোঁ যে ভালেই কৰিছিলে, কিন্তু ইমপ্লিমেণ্টেশ্যনৰ টাইমত যিবোৰ খেলিমেলি লাগিলে, এইকাৰণে খেলিমেলি লাগিলে কাৰণ কিছুমান সীমাৱৰ্তী অঞ্চলত মানুহৰ সন্দেহযুক্ত মানুহৰ দৌৰাত্ম্যৰ কাৰণে, যি এজন বাপেকৰ লিগেচি বাপেকৰ 20-25 জন সন্তান, সেইটোৱে এষ্টাব্লিছ কৰি পেলাই বহু ভুল মানুহ, মৃত মানুহ বা এনেকুৱা মানুহৰ নামো বা মৃত লিগেচি ফাদাৰৰ এনেকুৱা কিছুমান অভিযোগ আহিছে। চ' গতিকে এই যে ভুলখিনি ওলালে, ছিষ্টেমটো প্ৰচেছটোত ভুল নাছিলে, ইমপ্লিমেণ্টেশ্যনৰ ভুল আছিলে। চ' গতিকে মই ভাবোঁ যে এতিয়া নতুন চৰকাৰ আহিছে, প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে সীমাৱৰ্তী অঞ্চলত 20% ৰিভেৰিফিকেশ্যনৰ কথা কৈছে, মই এইটো সমৰ্থন কৰিছোঁ। গোটেই একেবাৰে 100% ৰিভেৰিফিকেশ্যন পচিবল নহ'বও পাৰে, কিন্তু 20% ৰিভেৰিফিকেশ্যন কৰিলেই এটা সম্যক এটা আইডিয়া হৈ যাব যে কিমানখিনি এনমেলি আছে। যদি ছাবষ্টেঞ্চিয়েল যথেষ্ট সংখ্যক যদি বিচ্যুতি আছে, বিচ্যুতি আছে, টোটেল ভেৰিফিকেশ্যন কৰিব লাগে। যদি পুৰা 100% ভেৰিফিকেশ্যন কৰিব লাগে, যদি চেম্পল চাইজটোতে গম পোৱা যাব, কাৰণ সীমাৱৰ্তী অঞ্চলত 20% চালেই গম পোৱা যাব যে কিমান বেছি ত্ৰুটি-বিচ্যুতি হৈছে। যদি ত্ৰুটি-বিচ্যুতি খুব বেছিকৈ হৈছে, গোটেই 100% ৰিভেৰিফিকেশ্যন হ'ব লাগে, যদি নাই হোৱা লিমিটেড ৰিভেৰিফিকেশ্যনত বস্তুটো হ'ব লাগে। আমি বিচাৰিছোঁ এই সমস্যাটোৰ এক সমাধান সূত্ৰ, ৰাজনীতিৰ সীমাৰ গণ্ডিৰ বাহিৰত এই সমস্যাটোৰ সমাধান সূত্ৰৰ কাৰণে আমি ভাবোঁ যে আমি বিচাৰোঁ যিখন NRC হ'ল, সেই NRCখনকে বেছ কৰি আমি কেনেকৈ এইটো ৰেক্টিফাই কৰিব পাৰোঁ আৰু এখন শুদ্ধ NRC অসমৰ ৰাইজে পাব পাৰে, সেইটোৱে আমাৰ কাম্য হ'ব লাগে। আমি সকলোৱে এই ক্ষেত্ৰত কাম কৰাটো, চৰকাৰে বিশেষকৈ নতুন মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাম এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈ এই প্ৰচেছটো আৰম্ভ কৰক, ৱাক দ্য টক, যিখিনি তেখেতে কৈছে সেইখিনি কৰক, আৰু হয়তো ন্যায়ালয়ৰ সহযোগিতাত এইখিনি কাম কৰিব পৰা যাব।
ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই জাকিৰ হুছেইন চিকদাৰ আমাৰ মাজত উপস্থিত আছে, বিধায়ক জাকিৰ হুছেইন চিকদাৰ। কিন্তু একে সময়তে মই স্বাগতম জনাইছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ মুখ্য উপদেষ্টা আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে মই আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ কাষলৈ আহিম। কিন্তু জাকিৰ হুছেইন চিকদাৰ, এই গোটেই বিষয়টোত ইয়াত বিভিন্ন ধৰণৰ দিশ জড়িত হৈ আছে আৰু এই NRCৰ পুনৰীক্ষণৰ কথাটো বাৰম্বাৰ উত্থাপন হৈ থকাৰ পিছতো আজি যথেষ্ট দিন হ'ল, বছৰ বাগৰি গ'ল, কিন্তু পুনৰীক্ষণৰ গোটেই প্ৰক্ৰিয়াটো আজি ভাল ধৰণে আমি উচ্চাৰিত হোৱা বা সমাপন হোৱাৰ দিশে আমি অগ্ৰসৰ হোৱা নেদেখিলোঁ। সামগ্ৰিকভাৱে এই গোটেই বিষয়টোক লৈ আপোনাৰ প্ৰাথমিক পৰ্যবেক্ষণে কি কয়? চাওক, প্ৰথম কথা হৈছে মাননীয় সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত আজি NRCৰ গোটেই উন্নতিকৰণৰ কাম চলি আছে। আজি আপুনি যিটো বিষয় লৈ ইয়াতে আমি আলোচনা কৰি আছোঁ, NRCৰ বিষয়ে পাতিবলৈ গ'লেতো বহুত কথাই পাতিব লাগিব। মই নিৰ্দিষ্ট বিষয়ৰ ওপৰত ক'ব বিচাৰিছোঁ। NRC কোঅৰ্ডিনেটৰ হিতেশ শৰ্মা ডাঙৰীয়াই আমাৰ মাননীয় সুপ্ৰিম কোৰ্টত তেখেতে আপিল এটা কৰিছে, শপতনামা এটা দিছে। মোৰ প্ৰথম কথা হ'ল, প্ৰতিক্ৰিয়া হ'ল যে হিতেশ শৰ্মা ডাঙৰীয়া এজন আমি তেখেতৰ ওপৰত ইতিমধ্যে অসমৰ বিভিন্ন দল সংগঠন আৰু বিশেষকৈ ব্যক্তিগতভাৱে মই নাইবা অসমৰ বহুত মানুহে তেখেতে NRCৰ কোঅৰ্ডিনেটৰ পদত উপযুক্ত বুলি আমি নাভাবোঁ। NRC গোটেই ৰাজ্যখনৰ এটা জ্বলন্ত সমস্যা সমাধান কৰাৰ কাৰণে NRC উন্নতিকৰণৰ কাম আৰম্ভ কৰিছিল আৰু তেনেকুৱা এটা বিষয়ক নেতৃত্ব দিয়া ব্যক্তি এনেকুৱা এজন ব্যক্তি হ'ব লাগিব যিজন ব্যক্তি যাতে কোনো স্বাৰ্থপৰণ নহয়, কোনো ধৰ্মৰ প্ৰতি, কোনো মানুহৰ প্ৰতি যাতে তেওঁৰ আচৰণটো বেয়া নহয়, হিংসামূলক তেওঁৰ যাতে কোনো ভাৱ নাথাকে, সেই চৰিত্ৰখিনি হিতেশ শৰ্মাৰ ওপৰত নাই। আৰু তাৰ কাৰণে ইতিমধ্যে মাননীয় সুপ্ৰিম কোৰ্টত তেখেতৰ নামত ইতিমধ্যে আমি তেখেতক সেই পদৰ পৰা আঁতৰোৱাৰ কাৰণে RGI ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া, অসম চৰকাৰ আৰু মাননীয় সুপ্ৰিম কোৰ্টতো ইতিমধ্যে তেখেতৰ ভিতৰত কমপ্লেইন দিয়া হৈছে আৰু সেইটো ইতিমধ্যে বিচাৰধীন হৈ আছে। আজি আপুনি চাব, আপুনি কৈছে যোৱা 8 তাৰিখে তেখেতে এই যিটো পত্ৰ এফিডেভিট প্ৰেৰণ কৰিছে, 8 তাৰিখে প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰখনে, নতুন ৰাজ্য চৰকাৰখনে শপত লোৱাৰ আগত। মই বিভিন্ন বিষয়ত যোৱাৰ আগতে প্ৰথম এইটোৱে অবজেকশ্যন যে হিতেশ শৰ্মাৰ নিচিনা এজন ব্যক্তি যেতিয়া কোঅৰ্ডিনেটৰ পদত থাকিব তেতিয়ালৈকে অসমবাসীয়ে বিচৰা ধৰণে NRC কেতিয়াও নহয়, সদায় তেওঁ এটা বেলেগ দিগৰ পিনে গতি কৰি লৈ যাব। নাম্বাৰ 2, ইয়াতে দুটা কথা হৈছে যে আজি 100% ৰিভেৰিফিকেশ্যন কৰিব লাগে আৰু এটা কথা উত্থাপন হৈছে মাননীয় মুখ্যমন্ত্ৰী, নতুন মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10% আৰু 20% ৰিভেৰিফিকেশ্যনৰ যিটো কথা কৈছে তাত মই সমৰ্থন জনাব নোৱাৰোঁ। কাৰণ আপুনিও জানে, আপুনি ইয়াতে প্ৰথমতে উল্লেখ কৰিছে 1600 কোটি টকা খৰচ কৰি কিমান কৰ্মচাৰীসকলৰ কিমান তেওঁলোকৰ নিয়মিত যিখিনি কাম, কিমান ঘণ্টা সময় নষ্ট কৰি ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যি সময়ত আজি বাধাপ্ৰাপ্ত হৈছিল তাৰ পিছতো NRCৰ কামত সকলোৱে জড়িত হৈ আছিল। NRCখন যদি আমি নাগৰিকত্বৰ বিষয়টো চাওঁ, গোটেইখিনি কেন্দ্ৰীয় চৰকাৰে গোটেইখিনি তাত হস্তক্ষেপ কৰে। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত এই গোটেইখিনি কাম কৰি আছিল। আজি লক্ষ্য কৰা ডাঙৰীয়া এটা কথা কৈছে যে আমি মোকো একমত হ'বলৈ কৈছে, তেখেতৰ লগত মই একমত হ'ব নোৱাৰোঁ। বৰ্ডাৰ এলেকাত নিৰ্দিষ্টভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত দুখন দেশ যেতিয়া থাকে, দেশৰ মাজত বৰ্ডাৰ থাকে, তাত বৰ্ডাৰ চিকিউৰিটি থাকে, এখন দেশৰ পৰা আন এজন মানুহ যাতে এইটো দেশত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থাৱলী থাকে। অৰ্থাৎ বৰ্ডাৰ এলেকাত যদি তেনেকুৱা এটা হৈছে তেনেহ'লে প্ৰথম জগৰে আমি কৰিব লাগিব কেন্দ্ৰীয় গৃহ বিভাগ ব্যৰ্থ হৈছে। বৰ্ডাৰত তেওঁলোকৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে তাৰ সেনাসকলৰ ওপৰত মই প্ৰশ্ন উত্থাপন কেতিয়াও নকৰোঁ। সেনাসকলৰ প্ৰতি আমাৰ সন্মান আছে। দেশৰ যি গৃহমন্ত্ৰী, দেশৰ কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে জগৰীয়া। আজি NRCৰ ক্ষেত্ৰত আজি কথাটো কোৱাটো একেবাৰে সহজ, কিন্তু NRCৰ ক্ষেত্ৰত যিসকল প্ৰকৃততে ভুক্তভোগী, যিসকলে দিনৰ পৰ দিন ঘণ্টাৰ ঘণ্টা যিসকলে লাইনত থাকি যিসকলে নিজৰ নথি পত্ৰখিনি যোগাৰ কৰিবলৈ কিমান কষ্ট কৰিব লগা হৈছে, এসাঁজ খাল আন সাঁজৰ কথা চিন্তা কৰিব লগা পৰিয়ালে পেটত গামোচা বান্ধি ঘণ্টাই 100-200 কিলোমিটাৰ দূৰত গৈ ৰিভেৰিফিকেশ্যন দিব লগা হৈছে। NRCৰ কেন্দ্ৰখনত যাই ৰিভেৰিফিকেশ্যন কেন্দ্ৰৰ লাইনত থিয় হৈ মৃত্যুবৰণ কৰাব পৰ্যন্ত হৈছে। মানুহে NRCৰ কাৰণে দূৰলৈ যাত্ৰা কৰাৰ সময়ত এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিছে। এই যে NRC বৃহৎ যিটো বৃহৎ এটা গোটেই ৰাজ্যখনৰ স্বাৰ্থত NRC উন্নতিকৰণ হ'ব লাগে, বিদেশী নাইকিয়া হ'ব লাগে,
বিদেশীমুক্ত অসম হ'ব লাগে তাৰ লক্ষ্য ৰাখি প্ৰতিজনে ধৈৰ্য সংযমেৰে কষ্ট স্বীকাৰ কৰিও এনআৰচিৰ এই পৰ্যায়ত আহিছে আজি সেই এনআৰচিৰ পৰ্যায়ত আজি কোনে কাম কৰিছে আজি বিভিন্ন বিভিন্ন পক্ষই কৈছে যে এনআৰচিখন ঠিকমতে হোৱা নাই ভুলভাৱে হৈছে এনআৰচি কোটিমুক্ত হোৱা নাই কোনোবাই 60% ভাল কৈছে কোনোবাই 40% বেয়া বুলি কৈছে কিন্তু মোৰ প্ৰশ্ন যে হিতেশ্বৰ শৰ্মা ডাঙৰীয়াই যিখিনি কথা উত্থাপন কৰি পত্ৰ প্ৰেৰণ কৰিছে মোৰ প্ৰশ্ন বা যিসকলে উত্তৰ কয় যে এনআৰচিখন ঠিকমতে হোৱা নাই তেওঁলোকলৈ মোৰ প্ৰশ্ন এনআৰচিৰ যদি কোনোবাই জালি নথিৰে নামটো অন্তৰ্ভুক্ত কৰিছে নিশ্চিতভাৱে চৰকাৰী কোনো বিষয়সকলেই হ'ব প্ৰথম সেই বিষয়সকলক চিনাক্ত কৰিব লাগে যিসকল বিষয়াই তেওঁলোকে জালিয়াতি কাগজ পত্ৰ দি এনআৰচিৰ নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ ওপৰত অৱস্থা হ'ব লাগে শেষত মই এটা কথাই ক'ম পৰীক্ষাও পাতিছে পৰীক্ষা এজনে পাতিছে প্ৰশ্ন কাকতে এজনে পাতিছে পৰীক্ষা হলত ডিউটি এজনেই দিছে আৰু পৰীক্ষা হোৱাৰ পিছত বহীত লিখি যেতিয়া ভাল নাম্বাৰ পাইছে তাৰ পিছত যদি কয় পৰীক্ষাটো জালিয়াতি কৰি পাছ কৰিছে কেনেকুৱা হ'ব পাৰে ঠিক তেনেকুৱা এটা অৱস্থা বৰ্তমান এনআৰচি ক্ষেত্ৰত দেখা দিছে গতিকে যি এনআৰচি অসমৰ ৰাইজে যি কষ্ট ত্যাগ সংযম কৰি বিদেশীমুক্ত অসম কৰাৰ কাৰণে এনআৰচিখন কৰাৰ কাৰণে যিখিনি সকলে সহযোগিতা আগবঢ়ালে এনআৰচিখনক বৈধতা প্ৰদান কৰিব লাগে আপোনাৰ মতে বৈধতা প্ৰদান কৰিব লাগে কিন্তু মই আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈছে ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ সামগ্ৰিকভাৱে যিখিনি কথা আজি আমি পাতিবলগীয়া হৈছে যিবোৰ প্ৰশ্ন উত্থাপন কৰিবলগীয়া হৈছে আৰু তাৰ মাজতে বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ এতিয়া কথাটো হ'ল যে হিতেশ দেৱ শৰ্মাই যিখন তেওঁ শপতনামা দাখিল কৰিছে সেই সন্দৰ্ভত সকলো প্ৰায় জ্ঞাত হৈছে কিন্তু এই গোটেই বিষয়টো সন্দৰ্ভত আমি দেখিছোঁ যে আমি আজি এই অনুষ্ঠানৰ জৰিয়তে কথাখিনি মুকলিকৈ সকলোৰে মাজলৈ আনিব খুজিছোঁ বা কথাখিনি কিমান দূৰ গ্ৰহণযোগ্য সেই কথাখিনি পাতিব খুজিছোঁ আপুনি সামগ্ৰিকভাৱে এই গোটেই বিষয়টোৰ ওপৰত প্ৰাৰম্ভিকভাৱে কি ক'ব হয় বাইনিং ডাঙৰীয়া এতিয়া আমি সকলোৱে কোভিডৰ লগত যুঁজ কৰি আছোঁ কাৰফিউ এতিয়া কাৰফিউৰ মাজত আছোঁ গতিকে আমাৰ আজি প্ৰথম অসমৰ কথাটোৱে হ'ল যে আমি সকলোৱে মিলি এই কোভিডৰ বিৰুদ্ধে এই যুঁজখনত আমি জয়ী হ'ব লাগিব প্ৰথম নিশ্চয় তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত এইটো বৰ চিন্তনীয় উদ্বিগ্নৰ বিষয় সেই কথাটো এটা স্থায়ীভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত আমি আগবাঢ়িব লাগিব জাতীয় বিষয়বিলাক সমাধান হ'ব লাগিব আপুনি আজি উচিতভাৱে বিষয়টো উত্থাপন কৰিছে কাৰণ কোভিড ছাত্ৰ ছাত্ৰী শৈক্ষিক বিষয় এইকেইটাৰ পিছতেই আমাৰ এই জাতীয় বিষয়বিলাকৰ কথা আহিব আমি এৰাই চলিব নোৱাৰোঁ আৰু আজি অতি উচিতভাৱে এই বিষয়টো আলোচনাৰ কাৰণে আনাৰ কাৰণে ধন্যবাদ জনাইছোঁ প্ৰথম কথা যে সমস্যাটো আমি স্থায়ী সমাধান বিচাৰণি নিবিচাৰোঁ অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ আমি স্থায়ী সমাধান আমাক এটা লাগে আৰু এই এনআৰচি কথাটো যদি কোৱা যায় যে এনআৰচিখন অসমৰ কাৰণে নতুন বিষয় নহয় 51 চনতে এনআৰচি হৈছিল অসম আন্দোলন হ'ল অসম আন্দোলনৰ পিছত অসম চুক্তি সম্পাদন হোৱাৰ পিছত 1990 চনত সদৌ অসম ছাত্ৰ সন্থাই এনআৰচি কেনেকৈ প্ৰস্তুত হ'ব লাগে মডেলিটি দিল্লী দিছপুৰৰ চৰকাৰক দিছিল আৰু তাৰ পিছত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত বিষয়া পৰ্যায়ত হোৱা আলোচনাত প্ৰথম আনুষ্ঠানিক ৰূপ পালে যে এনআৰচিখন উন্নীত হ'ব তাৰ আগত স্মাৰকপত্ৰত আছিল প্ৰথম বিষয়া পৰ্যায়ৰ ত্ৰিপাক্ষিক আলোচনাত এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল সেইটোৱে আনুষ্ঠানিক এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত তাৰপিছত 2005 চনত প্ৰধানমন্ত্ৰী স্তৰৰ সিদ্ধান্ত হ'ল যে এনআৰচি উন্নীত হ'ব প্ৰধানমন্ত্ৰী স্তৰত হোৱা সেইটো এটা আনুষ্ঠানিক সিদ্ধান্ত তাৰপিছত কাৰ্যকৰী নহ'ল তাৰপিছত গৃহ সচিব পৰ্যায়ত আকৌ এটা আলোচনা হ'ল পাইলট প্ৰজেক্ট হ'ল বৰপেটা আৰু ছয়গাঁও ৰাজহ চক্ৰত পাইলট প্ৰজেক্ট কৰা হ'ল তাত হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে ছয়গাঁৱত অতি শান্তিপূৰ্ণভাৱে কামটো হ'ল কিন্তু বৰপেটাত অবৈধ বাংলাদেশী লবিয়ে তাত হিংসাত্মক কাৰ্যৰ আশ্ৰয় ল'লে আৰু সেই সময়ৰ চৰকাৰে এই কামটো বন্ধ কৰি পেলালে তথ্য আছে মই এনেই কোৱা নাই দেই বৰপেটাত হিংসাত্মক কাৰ্য কোনে কৰিছে সেই তাৰ ফটো আমাৰ সকলো তথ্য জমা আছে তাৰ পিছতে আমাৰ আছু আৰু 26 সংগঠনৰ মিলন হ'ল আমি আছু 26 সংগঠন আছু 30 সংগঠন যে আজি কৈ থাকোঁ এই এনআৰচিৰ প্ৰস্তুত কৰিবৰ কাৰণে আমি একেলগ হ'লোঁ যে নহয় আমাৰ খিলঞ্জীয়া মানুহে প্ৰভুত্ব থাকিব লাগিব হিংসা কৰি ইয়াত এনআৰচি বন্ধ কৰিব নহ'ব আমি একেলগে কাম কৰিম সেই যাত্ৰা আৰম্ভ হ'ল আৰু তাৰপিছতে চৰকাৰে গ্ৰুপৰ মিনিষ্টাৰ বনালে তাত ফৰ্ম তাৰপিছত তাৰ মডেলিটি এইবোৰ চব ফাইনেল হ'ল আৰু এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁতে আছাম পাব্লিক ৱৰ্কছই এতিয়া অভিজিত শৰ্মা আছে তেখেতে প্ৰথম উচ্চতম ন্যায়ালয়ত আবেদন জনালে মই আজি এই সুযোগতে অভিজিত শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে প্ৰথম উচ্চতম ন্যায়ালয়ত আবেদন জনালে আৰু তাৰপিছতে সদৌ অসম ছাত্ৰ সন্থাই সেই আবেদনত আমি হস্তক্ষেপ আবেদন ইণ্টাৰভেনশ্যন পিটিশ্যন আমি ফাইল কৰিলোঁ যাতে আমি এখন অবৈধ বাংলাদেশীৰ নামমুক্ত এখন আমি এনআৰচি পাব পাৰোঁ আৰু তাৰপিছত উচ্চতম ন্যায়ালয়ৰ তদাৰকত এই গোটেই কামটো আৰম্ভ হ'ল অসমত প্ৰথমবাৰৰ কাৰণে থ্ৰু এ প্ৰচেছ এটা পদ্ধতিৰ মাজেদি
উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসম চুক্তিৰ আধাৰত NRC উন্নীতকৰণৰ কামটো প্ৰথম আৰম্ভ হ'ল আৰু এটা কথা মনত ৰাখিব যে প্ৰথম যেতিয়া আবেদন কৰিবলৈ দিয়া হৈছিল প্ৰায় 3 কোটি মানুহে আবেদন কৰিছে আৰু বহু ঠাইত জনজাতীয় জনগোষ্ঠীয় মানুহে কৈছে আমি কিয় প্ৰপত্ৰ পূৰণ কৰিম আমিতো ভূমিপুত্ৰ সেই সময়ত আজি আমি ক'ব লাগিব যে 26টা জনগোষ্ঠীয় সংগঠন 30টা জনগোষ্ঠীয় সংগঠন নেতৃত্ব কৰি লোৱা ভূমিকাৰ কাৰণে এই জনগোষ্ঠীয় জনজাতীয় ৰাইজে প্ৰপত্ৰ পূৰণ কৰিলে মই উদাহৰণ দিম যে ডিমা হাছাও জিলাত এখন পাহাৰলৈ উঠোতে 3 দিন পাহাৰলৈ উঠিব লাগে আৰু 3 দিন নামিব লাগে তাত আমাৰ জনগোষ্ঠীয় সংগঠনে বিষয়াসকলৰ বিষয়া কৰ্মচাৰীৰ লগত উঠি গৈছে প্ৰপত্ৰ পূৰণ কৰিছে আকৌ নামি আহিছে এইবোৰ বাস্তৱ কথা আৰু এইটো কথা ঠিক যে আমি প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা আমি সহযোগ কৰিছোঁ আছু আৰু 30 সংগঠনে আমি প্ৰক্ৰিয়া আৰম্ভণিৰ পৰা সহযোগ কৰিছোঁ কাৰণ আমাক এটা স্থায়ী সমাধান লাগে প্ৰপত্ৰ পূৰণ হ'ল আৰু প্ৰপত্ৰ পূৰণ হোৱাৰ পিছত প্ৰথম যেতিয়া চূড়ান্ত খচৰা যেতিয়া প্ৰকাশ হ'ল এইখিনি কথা পাতিব লাগিব আজি চূড়ান্ত খচৰা যেতিয়া প্ৰকাশ হ'ল প্ৰায় 40 লাখ মানুহৰ নাম যেতিয়া বাদ পৰিল এই 40 লাখৰ ভিতৰত কিছু ভাৰতীয় কিছু খিলঞ্জীয়া মানুহৰ নামো আছে তেতিয়া সেই সময়ত আমাৰ শহীদ ভৱনত আমাৰ মহিলা সমিতি আহি মিঠাই খুৱাইছে আমি মিঠাই খাইছোঁ কাৰণ আমাৰ কথাটো হ'ল যে 40 লাখ প্ৰথম বাদ পৰিল য'ত খিলঞ্জীয়া ভাৰতীয় নাগৰিকৰ নামো আছে ইয়াৰ ভিত্তিত আমি আৰু ভাল ফল দেবি আমি আগুৱাই লৈ যাম মনত ৰাখিব সেই সময়ত বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিল যে আমাৰ সাহস আছে আমি কৰি দেখুৱালো আমাৰ হিম্মত আমি কৰকে দেখায় এইটো সেই সময়ত বৰ্তমানৰ গৃহমন্ত্ৰীগৰাকীৰ সংসদৰ মজিয়াত আছিল বিবৃতি আৰু কৈছিল যে গোটেই ভাৰতবৰ্ষত NRC কৰিম অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এইখন এখন ঐতিহাসিক দলিল অৰ্থাৎ প্ৰথম চূড়ান্ত যেতিয়া খচৰা প্ৰকাশ পাইছিল এই চূড়ান্ত খচৰাখন য'ত 40 লাখ মানুহৰ বাদ দিয়াৰ কথা কৈছিল সেইখনক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সন্তুষ্টি প্ৰকাশ কৰিছিল সেইখিনিলৈকে ঠিকে আছে তাৰপিছত চূড়ান্ত খচৰাৰ পৰা চূড়ান্ত NRC এইখিনি মাজৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কৰণীয় কামখিনি নকৰিলে এইখিনি সময়ত গাফিলতি কৰিলে আৰু সেইখিনি সময়ত ঢকা বাধা দিলে বিষয়া কৰ্মচাৰী বদলি কৰা হ'ল আৰু মূল বিষয়টো কি উচ্চতম ন্যায়ালয়ৰ তদাৰকত এটা সাংঘাতিক ধৰণৰ সুযোগ উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসম চুক্তি আধাৰত NRC কাম চলি আছে এতিয়া মেচিনেৰীটো কাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অন্তৰ্গত RGI ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া আকৌ অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী গোটেই মেচিনেৰীটো উচ্চতম ন্যায়ালয়ৰ তদাৰকত গোটেই মেচিনেৰীটো কিন্তু কেন্দ্ৰীয় অসম চৰকাৰ আছিল আৰু ইয়াক কাৰ্যকৰীকৰণত কিন্তু এই চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পৰা যিখনত কেন্দ্ৰীয় অসম চৰকাৰ সন্তুষ্টি প্ৰকাশ কৰিছিল তাৰ পৰা চূড়ান্ত NRC প্ৰকাশ কৰালৈকে কৰিবলগীয়া কামখিনি নকৰিলে শ্যামকান্তি মহন্ত ডাঙৰীয়াই ঠিকেই কৈছে যে কাৰ্যকৰীকৰণত গোটেই কথাটো খেলিমেলি হৈ গ'ল কাৰ্যকৰীকৰণৰ কামটো নকৰিলে আৰু এই কাৰ্যকৰীকৰণৰ ব্যৰ্থতাৰ কাৰণে আমি আশা কৰা ধৰণে আমি NRCখন নাপালোঁ যেতিয়া চূড়ান্ত NRC প্ৰকাশ পালে য'ত 19 লাখ মানুহৰ নাম বাদ দিয়াৰ কথা ওলাল তেতিয়া আমি স্পষ্টকৈ কৈছোঁ NRC ফলাফলত আমি সুখী নহয় কাৰণ এটা কথা মনত ৰাখিব আমি আৰম্ভণিৰ পৰা শেষলৈকে কিন্তু আমি সহযোগ কৰি আছোঁ যা আমাৰ কাৰণ আমাৰ সমস্যাটো স্থায়ী সমাধান লাগে বাংলাদেশী নামমুক্ত শুদ্ধ NRC এখন অন্যতম ৰক্ষা কবচ হ'ব সমস্যাটো স্থায়ী সমাধান লাগে অসম আন্দোলনৰ সময়ৰ পৰা আমি বিষয়টো কৈ আহিছোঁ এটাটো সমাধান হওক এখনটো NRC লওক যেতিয়া 19 লাখ মানুহৰ নাম বাদ পৰিল তেতিয়া আমি কৈছোঁ যে আমি সুখী নহয় ফলাফলত 2 প্ৰক্ৰিয়াটো ত্ৰুটি ৰৈ গ'ল 3 ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত যিমানবোৰ সংখ্যা কৈছে সংখ্যাটো কাষ নাচাপিলেগৈ এই ফিগাৰটোৱে আমি সংখ্যাৰ পিছত দৌৰা নাই কাৰণ এটা পদ্ধতিৰ মাজেদি হৈছে এবাৰ কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাবোৰ কাৰ্যকৰী নকৰাৰ কাৰণে এই ত্ৰুটিবোৰ ৰৈ গ'ল আৰু সেইকাৰণে আমি এটা নিৰাময় উপায় বিচাৰিছোঁ আৰু নিৰাময় উপায়টো পুংখানুপুংখ পৰীক্ষা অৰ্থাৎ ৰি-এক্সামিনেশ্যন আমি বিচাৰিছোঁ আৰু এই ৰি-এক্সামিনেশ্যন বিচাৰি আমি উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আবেদন কৰিছোঁ আসাম পাব্লিক ৱৰ্কছে আবেদন কৰিছে আমি সদৌ অসম ছাত্ৰ সন্থাই আমি আবেদন কৰিছোঁ তেতিয়াই যে আমি নিৰাময় উপায় বিচাৰি পুংখানুপুংখ পৰীক্ষা ৰি-এক্সামিনেশ্যনৰ কাৰণে আমি আবেদন জনাইছোঁ এতিয়া নতুন চৰকাৰ হ'ল গতিকে নতুন চৰকাৰে গোটেই বিষয়টো ইতিবাচকভাৱে পদক্ষেপ লোৱাটো বিচাৰিছোঁ কাৰণ অবৈধ বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ NRC আমাক লাগে যিখন হ'ল তাৰ ভিত্তিতে যিটো হ'ল ত্ৰুটিপূৰ্ণ এইটো আমি সন্তুষ্ট নহয় সুখী নহয় ইয়াৰ বেছড অন ডেট আমাক ৰি-এক্সামিনেশ্যনৰ ব্যৱস্থা কৰিব লাগে অসম নতুন চৰকাৰে এই বিষয়ত ইতিবাচক পদক্ষেপ ল'ব লাগে আমাক ফলাফল লাগে উই ৱান্ট ৰিজাল্ট হয় মই আকৌ আহিম আপোনাৰ কাষলৈ বুলন শইকীয়া আমাৰ সৈতে সংযুক্ত হৈছে বুলন কুমাৰ শইকীয়া এই গোটেই বিষয়টো সন্দৰ্ভত যিহেতু আমি গম পাওঁ যে বিভিন্ন ধৰণৰ অসন্তুষ্টিৰ কথা আছে আৰু তাৰ লগতে কেতবোৰ দফা ইয়াত সন্নিৱিষ্ট হৈ আছে কেতবোৰ বিষয় সন্নিৱিষ্ট হৈ আছে আমি যদি বংশবৃক্ষৰ কথা কওঁ সেই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন ধৰণৰ কথা বতৰা আহিছে জালিয়াতিৰে আশ্ৰয় লৈ ইয়াত আমি কথা কৈ আছোঁ নথিৰ ভিত্তিত আমি কৈ আছোঁ এই কথাবোৰ এখন শপতনামাৰ ভিত্তিত তাৰ লগতে বিভিন্ন ধৰণৰ বেমেজালি কথা বিভিন্ন সময়ত আলোচনা হৈছে
কিন্তু কথা হ'ল যে এতিয়া এই পুনৰীক্ষণৰ যিটো কথা আজি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই হওক APW মজিয়াৰ পৰাই হওক চৰকাৰে কৈছে 20% 10% তাৰ লগতে সামগ্ৰিক পুনৰীক্ষণৰ কথা হিতেশ দেৱ শৰ্মাই কৈছে আপুনি এই গোটেই ঘটনাটোক কেনেধৰণে ব্যাখ্যা কৰিব খুজিব কি দেখিছে এই গোটেই বিষয়টোক লৈ মই যদি NRC খনৰ সংক্ৰান্তত ক'বলগীয়া হয় তেন্তে এটা বাক্যত এইটো কথা ক'ব পাৰোঁ যে আমাৰ অসমীয়া সমাজত এটা বস্তু আছে পৰুৱাই পোৱা বুলি কয় আমাৰ গোটেই অসমীয়া জাতিটোকে এই বিদেশী সমস্যাই হওক বা NRC প্ৰসংগটোৱে হওক আমি পৰুৱাই পোৱাৰ দৰে হৈছোঁ এতিয়া মই নাভাবোঁ যে অনাগত দিনত খুব সোনকালে ইয়াৰ পুনৰীক্ষণ হওক বা নহওক ইয়াৰ সমাধান সূত্ৰ ওলাব কাৰণ মই দুটা কথা ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ আজি যিগৰাকী আপোনাৰ মুখ্যমন্ত্ৰী নতুনকৈ দায়িত্ব লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি কেইদিনমানৰ পূৰ্বে বা যোৱা 5টা বছৰৰ কথাখিনি তেওঁৰ কথাখিনি যদি মন কৰে তেওঁ দেখিব যে অসম আন্দোলনৰ পটভূমি তেওঁ স্বীকাৰ কৰিও অসম চুক্তিক নচাত কৰিছিল ভিত্তিবৰ্ষ যিটো আছে 71 চনৰ ভিত্তিবৰ্ষ তেওঁ অস্বীকাৰ কৰি 51 চনৰ কথা কৈছিল আৰু সেই 51 চনৰ কথা কোৱা মানুহজনে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ 10% পুনৰীক্ষণ 20% পুনৰীক্ষণ কৈছে আৰু ভৱিষ্যতে যে তেওঁ পুনৰ 51 চনৰ কথাটো নক'ব আৰু গোটেই অসমৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি যে পুনৰ জটিলৰ পৰা জটিললৈ নাযাব সেইটো আমি এতিয়া অস্বীকাৰ কৰিব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল মই ক'বলগীয়া কথাটো হ'ল অভিজিত শৰ্মা ডাঙৰীয়া এটা সূত্ৰ মই কেইদিনমানৰ পূৰ্বে তেওঁৰ এটা টক শ্ব' চাইছিলোঁ আৰু মই ভাবোঁ যে সেইটো খুব মান্য বা গ্ৰহণীয় সমগ্ৰ অসমৰ ভৱিষ্যতৰ কাৰণে খুব গ্ৰহণীয় এটা সমাধান সূত্ৰ আছিল আৰু সেইটো কথা তেওঁ কৈছিল যে অসমত থকা কিন্তু অসমৰ বাহিৰত নথকা যিবিলাক আমাৰ থলুৱা উপাধি সেই মানুহখিনিক বাদ দি প্ৰথমতে NRC খনৰ কাম কাজ উন্নীতকৰণৰ কাম কাজ কৰিব লাগে যদিহে সেইটো হোৱাহেঁতেন অত্যন্ত এটা খুব বিজ্ঞানসন্মত এটা প্ৰচেষ্টা হ'লহেঁতেন কিন্তু দুৰ্ভাগ্যৰ কথা তেনেকুৱা ধৰণৰ নহ'ল আৰু মই নাভাবোঁ যে এইবাৰ যিখন নিৰীক্ষণ দিছে নিৰীক্ষণৰ কাৰণে যিখন আবেদন শপতনামা দিছে মুখ্য পঞ্জীয়কগৰাকীয়ে সমন্বয়গৰাকীয়ে তেওঁ এই কথাষাৰ অভিজিত শৰ্মাৰ সেই সূত্ৰটো তেওঁ আধাৰ হিচাপে লৈছেনে নাই লোৱা মই নাজানো আৰু লোৱাৰ আজি তাৰিখত লোৱাৰো কোনো সকাম নাই এতেকে মই NRC খনৰ প্ৰসংগটোত সেইকাৰণে কৈছোঁ যে অসমৰ যিটো পৰিস্থিতি অসমৰ জাতীয় জীৱনৰ যিটো পৰিস্থিতি আমাৰ অসমীয়া মানুহখিনিৰ পৰুৱাই পোৱাৰ দৰে হৈছে আৰু ইয়াত আমাৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰ আছে লক্ষ্য কুমাৰ ডাঙৰীয়া আছে মই তেখেতৰ পৰা এটা কথা হয়তো স্পষ্ট হৈ ল'ব বিচাৰিম আৰু এইটো কথা সমজল ভট্টাচাৰ্য ডাঙৰীয়া নিশ্চয় খুব সুন্দৰকৈ মনত আছে যে 2005 চনত আমাৰ পূৰ্বৰ যিগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ত আইননীতি বাতিল কৰিছিল সেই সময়ত বাতিল কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে এটা ভাষ্য দিছিল আৰু সেই কথাখিনি হৈছে যে পূব পাকিস্তান বাংলাদেশ আৰু নেপাল তেওঁলোকৰ নেপালৰ পৰা কৈছে যে যিখিনি মানুহে ইয়াত অনুপ্ৰৱেশ কৰিছে তেওঁলোকক নীৰৱ আগ্ৰাসনকাৰী বুলি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰি থৈছে এতেকে এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিখন আইননীতিৰ বাতিলৰ বিৰুদ্ধে আইননীতিৰ যুঁজ ন্যায়িক যুঁজ চলাইছিলে বাতিলৰ কাৰণে সেই যুঁজখনত যিহেতু তেনেকুৱা কথা উল্লেখ হৈছে এতেকে তেওঁৰ কাৰ্যকালত কিন্তু আমি সেই স্থিতিটো উচ্চতম ন্যায়ালয়ৰ স্থিতিটো তেওঁ হৃদয়েৰে বা তেওঁৰ কাম কাজত ইয়াত প্ৰায়োগিক ক্ষেত্ৰত তেওঁ ব্যৱহাৰ কৰা দেখা নগ'ল কাৰণ কাখন আহিলে কেবখন আহিলে কাখন আহিলে অসমৰ পৰিস্থিতি অস্থিৰ হৈ গ'ল আৰু এটা কথা সেইকাৰণে যে এই 2005 চনত উচ্চতম ন্যায়ালয়ৰ যিটো স্থিতি আছিল সেই স্থিতিটো আচলতে বিজেপি চৰকাৰখনে বিজেপি এইখন চৰকাৰে মানি লৈছে নে নলয় বা ল'ব নে নলয় সেই কথাখিনি স্পষ্ট হোৱা খুব দৰকাৰ এতেকে মই আৰম্ভণিতে এই কথাকেইটা কৈছোঁ নিশ্চয় মই আকৌ আহিম আপোনাৰ কাষলৈ এতিয়া কথা হ'ল আমি কিহৰ ভিত্তিত হয় হয় এই যে চৰকাৰে যে কৈছে 20%ৰ কথা কৈ আছে বৰ্ডাৰত আজি এজন বিদেশী এজন ধুবুৰী দি সোমালে তেওঁ কি ধুবুৰীত থাকিব নেকি তেওঁতো গোটেই অসমত তেওঁ বাস কৰিব বিয়পিব মোৰ বছৰটো বুজি পাইছেনে তেওঁ বিদেশীজন আহি বৰ্ডাৰত নাথাকেতো তেওঁ আহি পেলাই তাৰ পৰা বেলেগত যাব গোৱালপাৰা যাব বঙাইগাঁও যাব নলবাৰী যাব চবতে ঘূৰি ফুৰিব তেওঁ বেলেগ বেলেগ জেগাত যাব এতিয়া কথাটো হ'ল 20% আমি কিয় নালাগে শপতনামা এখন জমা দিছে এখন কোনো প্ৰেছ ৰিলিজ নহয়তো বা বিয়াত মতা চিঠি দিয়া নাই নহয় কোৰ্টত এখন শপতনামা জমা দিছে ওট লয় য'ত মিছা কথা লিখা নাই তাতে সঁচা কথা লিখিছে
আৰু প্ৰমাণ হৈ গৈছে যে NRC-খনত খেলি মেলি আছে তাৰপিছত আমি কিহৰ কাৰণে 20%ত লাগি থাকিম নে মুখ্যমন্ত্ৰীয়ে বেয়া পাবৰ কাৰণে আমি নকম নেকি 20% বুলি কৈ থাকিম নেকি নে চৰকাৰে বেয়া পাব বুলি আমি চৰকাৰৰ সুৰত সুৰ মিলাম নেকি এইটো চিধা কথা 100% ৰিভেৰিফিকেশ্যন লাগে আমি কৈছোঁ কি শিৱসাগৰত নালাগে কৰিবলৈ যোৰহাটত কৰিব নালাগে কাৰ্বি আংলঙত কৰিব নালাগে ডিমা হাউচত কৰিব নালাগেতো যিবিলাক অঞ্চল আমি জানো সন্দেহযুক্ত অঞ্চল যেনেকৈ মই এটা উদাহৰণ দিওঁ সিকদাৰ ডাঙৰীয়াৰ কথা লৈ পেলাই মই কওঁ 28 জুন 2019 DC কামৰূপ তেখেতে এখন চিঠি লিখিছিলে সমৰীয়া ব্লকত NRCত এপ্লাই কৰিছে 1,43,522 জন তাৰে 64,247 জন OI কৰা হৈছে আদি বাসিন্দা বুলি আমি যদি OI অৰিজিনেল ইনহেবিটেণ্ট ধেমালি নহয় এইবিলাক কথা 5 তাৰিখ 6 তাৰিখ 7 তাৰিখ আগষ্ট 2019 ৰিভেৰিফিকেশ্যন কৰা হ'ল কিমান জনৰ কৰিলে 30,791 জনৰ কৰিলে তাতে অকল 107 জনে OI ওলাইছে হয় বাকীখিনি নোলাল এতিয়া যে 64,000ৰ 30,791 কৰিলে বাকী 33,799 নকৰিলে এইটো এটা ডাইৰেক্ট সমৰীয়া বাকী সংখ্যাটো আছে আচ্ছা সংখ্যা ঠিক তেনেকুৱা আমি ঢিঙত যাওঁ লাহৰীগড় যাওঁ বাগবৰ যাওঁ কলগাছিয়া যাওঁ দলগাঁও যাওঁ এটা জেগাত যদি এইটো খেলি মেলি হয় বাকীবিলাকতো হ'ব আৰু সেইকাৰণে আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত সুৰ মিলাই 20%ত আমি লাগি থাকিলে নহ'ব ই 100% হ'ব লাগিব আৰু এটা কথা এইবাৰ ভেৰিফিকেশ্যনটো কোনে কৰিব অফিচত বহিয়ে কৰিব আমিতো আৰু কাগজ পত্ৰ জমা দিব লাইন ধৰিব যাব নালাগে সেইখন ডিষ্ট্ৰিক্টৰ মানুহ আহি এইখন ডিষ্ট্ৰিক্টত আহিব এইখন ডিষ্ট্ৰিক্টৰ এইখিনি যাব তাতে আমি ৰিটায়াৰ্ড জাৰ্জৰ কথা কৈছে আমিও কৈছোঁ ৰিটায়াৰ্ড জাৰ্জ লাগে ৰিটায়াৰ্ড পুলিচ আৰক্ষী বিষয়া SP লেভেলৰ মানুহ ভাল ভাল অফিচাৰ লওক সেইবুলি আপুনি অংকৰ মাষ্টৰজনক আনি পেলাই আইনৰ কাম কৰিব দিলে নহ'ব যোৱাবাৰ খেলি মেলি কিয় হ'ল 55,000 কৰ্মচাৰী আমি কাকো দোষ নিদিওঁ 2-এজনৰ বাদে আমি কাকো দোষ নিদিওঁ কিন্তু অংকৰ মাষ্টৰজনক 2 ঘণ্টা ট্ৰেইনিং দি পেলাই আইনৰ কাম কৰিব দিছে তাকো দাখন গলত থৈ তই কৰিবই লাগিব আৰু কাম কৰিছে কেনেকৈ গোটেই বছৰটো বহি থাকিল শেষৰ 3 মাহত লাষ্ট 3 মাহ চৰকাৰৰ হেঁচাত কাম কৰা হৈছে এতিয়া কথাটো হ'ল মই এটা কথা সুধিব খুজিছোঁ আমি জানিব খোজা বিষয়টো কি আমি জানিব খোজা বিষয়টো হ'ল এই বিষয়সমূহৰ এইটো যিহেতু আমি সকলোৱে কৈ আছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত তেওঁলোকৰ নিৰীক্ষণত প্ৰতীক হাজেলাই তেওঁৰ নেতৃত্বত কামখিনি হৈছিল আৰু তেওঁক এইটো সম্পূৰ্ণৰূপে এককভাৱে তেওঁক গোটেই NRC কৰ্তৃপক্ষক এইখিনি দায়িত্ব দিয়া আছিল আৰু কোনো কথা সেই সময়ত ট্ৰান্সপাৰেণ্ট নাছিল স্বচ্ছ নাছিল না কেন্দ্ৰ বা ৰাজ্য বা আমি সংবাদ মাধ্যম হিচাপে আমি সেই সন্দৰ্ভত অৱগত নাছিল এতিয়া কথা হ'ল মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা এটা বিষয় আজি এইটো এটা আমি ক'ব পাৰোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি আমি কথাষাৰ ক'ব খোজা নাই বা কোৱা উচিতো নহয় কিন্তু আমি এই প্ৰশ্নটো আপোনাক উত্থাপন কৰিব খোজো যে সেই সময়ত এই বিষয়সমূহ আপোনালোকে যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ সৈতে এই গোটেই বিষয়টোত জড়িত আছিল বা তেওঁলোকলৈ নিবেদন কৰাৰ পৰা আদি কৰি শপতনামা দাখিলত গোটেই বিষয়খিনি আছিল এই কথাবোৰ আপোনালোকে সন্নিৱিষ্ট কৰা নাছিল নেকি 2017 চনৰ 22 আগষ্ট ৰঙা চকু দেখুৱাই ধমকি দি জেলত ভৰাম বুলি আমাক কৈছিলে আৰু কৈছিলে আমাক কণ্টেম অফ কোৰ্ট কৰা হৈছিলে মোক এইবিলাক কথা কোৱাৰ কাৰণে কৰাপশ্যনৰ কথা কোৱাৰ কাৰণে এইবিলাক তাৰ ৰঙা চকু দেখাই আমাৰ মুখ বন্ধ কৰিছিলে এইটো হাজেলাই গৈ ৰিপৰ্ট দিয়ে এতিয়া চাব আমি ক'লোঁ ৰিভেৰিফিকেশ্যনৰ কথা 18 জুলাই 2019 হাজেলাই এখন এফিডেভিট জমা দিলে আৰু তেখেতে ক'লে যে মই 27% এক্সিডেণ্টেল ৰিভেৰিফিকেশ্যন মই কৰিলোৱে আৰু তাতে মই 1,02,462 জন মানুহ বাদ কাটি দিলোঁ এতিয়া 27%ত যদি 1,02,462 জন ওলায় বাকী 73% নকৰাকৈ কিয় ফাইনেল NRCখন ওলোৱা হ'ল 27%ত যদি ইমান ওলাই 73% আৰু কৰিব লাগিব আমি সেইটো কি ইমান দৌৰা-দৌৰি আমি কৈছোঁ যে আমি তেতিয়া বাৰে বাৰে কৈছিলোঁ লাগে 6 মাহ দেৰি হওক এখন ভালকৈ এখন NRC ওলাওক কিন্তু কি ইমান দৌৰা-দৌৰি আছিলে যে 73% ভেৰিফিকেশ্যন নকৰাকৈ NRCখন ওলাই দিলে ঠিক আছে মই কথা পাতিম মই লক্ষ্য কৰোঁ আছে আমাৰ মাজত জাকিৰ হুছেইন সিকদাৰো আছে জাকিৰ হুছেইন সিকদাৰো কিবা এটা ক'ব খুজিছিল ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য শ্যামকানু মহন্ত বুলন কুমাৰ শইকীয়া সকলো আমাৰ সৈতে সংযুক্ত হৈ আছে আমি তেওঁলোকৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত সময় যিহেতু হৈছে এটা চমু বিৰতিৰ প্ৰথমে বিৰতিটো লৈ লৈছোঁ